আজি হৈছে ৩ ফেব্ৰুৱাৰী। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু নিশ্চয় আপোনালোকৰ ভাল বুলি ভাবিছোঁ। ভালে থাকক, ভালে থকাটোৱে কামনা কৰোঁ। তো শেষলৈকে চাওক আৰু আপোনালোকৰ মন্তব্য লিখিব। প্ৰথমটো খবৰ হৈছে ৮ কোটি টকীয়া ছুইমিং পুল গোৱালপাৰাবাসীলৈ উপহাৰ। তো ক্ৰীড়াৰ ক্ষেত্ৰৰ বাবে গোৱালপাৰাবাসীৰ বাবে বহুত বেছি ভাল খবৰ। তো তাত নতুনকৈ যিসকল যুৱক যুৱতী উঠি আহিছে তেওঁলোকে ক্ৰীড়াৰ ক্ষেত্ৰত যি তেওঁলোকৰ বাবে সেইখিনি হেঁপাহ আছে, তেওঁলোকৰ বাবে বিশেষকৈ সাঁতোৰৰ প্ৰশিক্ষণ ল'বৰ বাবে হওক বা সাঁতোৰৰ বাবে সেইখিনি বহুত বেছি ভাল খবৰ হয়। ৮ কোটি টকীয়া ছুইমিং পুল গোৱালপাৰাবাসীলৈ উপহাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে নতুন দিল্লীৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ বাসভৱনত গুৰুত্বপূৰ্ণ বৈঠক। তো নতুন দিল্লীত ৰাজ্যিক বিজেপিৰ সভাপতিৰ বাসভৱনত গুৰুত্বপূৰ্ণ বৈঠক আগন্তুক যি ২৬ নিৰ্বাচনক লৈ সেইখিনি তেনেদৰে আলোচনা কৰা হৈছে আৰু এইখিনি নতুন দিল্লীত আজি দেখা গৈছে যে ৰাজ্যিক বিজেপিৰ সভাপতিৰ বাসভৱনত গুৰুত্বপূৰ্ণ বৈঠক। নেক্সটটো খবৰ হৈছে নাৰায়ণপুৰৰ বিহপুৰীয়াত লাখপতি চেক বিতৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি ১০,০০০ টকাৰ চেক বিতৰণ কাৰ্যসূচী প্ৰায় সমাপ্তৰ দিশে গৈ আছে আৰু মাত্ৰ কেইটামান সমষ্টিত বাকী আছে চেক বিতৰণ কৰিবলৈ। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এই ফেব্ৰুৱাৰী প্ৰথম সপ্তাহৰ ভিতৰতে সকলোখিনি তেনেদৰে শেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া আজি দেখা গৈছে নাৰায়ণপুৰৰ বিহপুৰীয়াত লাখপতি যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেনেদৰে দেখা গৈছে। নেক্সটটো খবৰ হৈছে নাৰায়ণপুৰত পুৱতি নিশা বন্য শাস্তিৰে প্ৰাণ ল'লে এজন লোকৰ। তো নাৰায়ণপুৰত পুৱতি নিশা বন্য শাস্তিৰে প্ৰাণ ল'লে এজন লোকৰ। এতিয়া বন্য শাস্তিবিলাকৰ এনেকুৱা ধৰণৰ হৈছে, যিহেতু হাবি জংঘলবিলাক কাটি দিয়া হৈছে, আমি আমাৰ সেই প্ৰকৃতিক তেনেদৰে ধ্বংস কৰিছোঁ আৰু সেইখিনি হ'লে তেওঁলোকৰ যদি ঠাই নাইকিয়া হয় থাকিবলৈ, তেনেদৰে মুক্ত বিচৰণ কৰে আৰু মুখামুখি হ'লে এনেকুৱা ধৰণৰ খবৰবোৰ আহে। বাৰু যি কি নহওক, এতিয়া আজি দেখা গৈছে যে নাৰায়ণপুৰত পুৱতি নিশা বন্য হস্তীৰে প্ৰাণ ল'লে এজন লোকৰ। তো বহুত বেছি এটা দুখ লগা খবৰ, যাতে এনেকুৱা ধৰণৰ আগন্তুক খবৰসমূহ নাহে সেইটোৱে কামনা কৰোঁ। মুঠৰ ওপৰত এতিয়া চৌদিশে মাত্ৰ এনেকুৱা ধৰণৰ খবৰবিলাকে আহি থাকে। নেক্সটটো খবৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ আৰু ২টা দিন। এতিয়া উখল মাখল পৰিৱেশ, ভক্ত আগমন তেনেদৰে হৈছে, সেইখিনি কাম কাজ তেনেদৰে কৰিছে, বিভিন্ন যিসমূহ কাম কৰিবলৈ আছে। তো এইখিনি ক্ষেত্ৰত দেখা গৈছে যে হয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ আৰু ২টা দিন। নেক্সটটো খবৰ হৈছে হাইলাকান্দিত দ্বিতীয় দিনৰ অব্যাহত আছে উচ্ছেদ। তো আজি দেখা গৈছে যে হাইলাকান্দিত আজি দ্বিতীয় দিনৰ অব্যাহত আছে উচ্ছেদ। আৰু উচ্ছেদক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাই দিছে যে যেতিয়ালৈকে যিসমূহ চৰকাৰী মাটি আছে বেদখলমুক্ত কৰিব পৰা নাযায়, তেতিয়ালৈকে উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব আৰু কোনো ধৰণৰ ইয়াৰ লগত কম্প্ৰমাইজ কৰা নহয় বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। য'তেই নেকি অবৈধভাৱে দখল কৰি আছে তাতে উচ্ছেদ চলিব। এতিয়াও বহুত মাটি তেনেদৰে বেদখলমুক্ত কৰিবলৈ আছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো হাইলাকান্দিত আজি দ্বিতীয় দিনাও অব্যাহত আছে উচ্ছেদ। নেক্সটটো খবৰ হৈছে অভিলাষী জলজীৱন আঁচনিৰ নামত কোটি কোটি টকাৰ ব্যয়। তো এতিয়া অভিলাষী যি জলজীৱন আঁচনিৰ নামত বিশুদ্ধ খোৱা পানীৰ ক্ষেত্ৰত এতিয়া বিভিন্ন ঠাইত তেনেদৰে দেখা গৈছে যে এই যি জলজীৱন আঁচনি নামত বহুতখিনি ব্যয় হ'ল, কিন্তু এতিয়াও এটুপিও বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজৰ হাহাকাৰ কৰিব লগা অৱস্থা হৈছে। তো এতিয়া এইখিনি ক্ষেত্ৰত যি কোটি কোটি টকা তেনেদৰে ব্যয় কৰিলে এইখিনি অথলে যোৱা নিচিনা এটা হৈ গৈছে কথাখিনি। নেক্সটটো খবৰ হৈছে মহানগৰী জাপৰি যুগ কৃষ্ণনগৰৰ নিশা হৰিণৰ মুক্ত বিচৰণ। তো সেয়াই, যেনেদৰে বন্য হস্তীয়ে যদি কোনোবা এজন লোকৰ তেনেদৰে প্ৰাণ লৈছে আৰু এইখিনি ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে, যেতিয়া নেকি এই হাবি বননিবিলাক বেছিকৈ জংঘলবিলাক নাইকিয়া হ'বলৈ ধৰিছে দ্ৰুতগতিত, তো এনেকুৱা ধৰণত এতিয়া এই বন্য প্ৰাণীবিলাক এনেকুৱা ধৰণৰ এইটো অৱস্থা হৈছে। আজি দেখা গৈছে যে হয়, মহানগৰী জাপৰি যুগ কৃষ্ণনগৰত নিশা হৰিণৰ মুক্ত বিচৰণ তেনেদৰে দেখা গৈছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছ মুছলমানসকলৰ দল বুলি কৃষ্ণনগৰত এইখিনি মুছলমানৰ দল বুলি প্ৰতিপন্ন হ'ল। এইদৰে জনাইছে শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে তেনেদৰে জনাইছে যে কংগ্ৰেছ মুছলমানৰ দল বুলি প্ৰতিপন্ন হ'ল বুলি তেনেদৰে কৈছে। আৰু এতিয়া আগন্তুক ২৬ নিৰ্বাচন যিহেতু আহি আছে আৰু এইখিনি আহি থকাৰ প্ৰাক্ষণত তেনেকুৱাবিলাক কথা হৈয়ে থাকে। তো এইখিনি ক্ষেত্ৰত দেখা যাব আগন্তুক সময়ত কি কেনেদৰে হয়। এতিয়া এই বিৰোধীয়ে আজি যদি কিবা এটা কৈছে শাসকীয় দলৰ বিৰুদ্ধে, শাসকীয় দলে আকৌ বিৰোধীৰ বিৰুদ্ধে কিবা এটা নিশ্চয় কয়। তো এইখিনি জনাইছে প্ৰশান্ত ফুকন ডাঙৰীয়াই জনাইছে যে কংগ্ৰেছ মুছলমানৰ দল বুলি প্ৰতিপন্ন হ'ল বুলি জনাইছে। নেক্সটটো খবৰ হৈছে মুছলমানৰ অক্সিজেন লৈ জীয়াই আছে, এনেদৰে সেইখিনি জনাইছে কংগ্ৰেছ। তো আগন্তুক সময়ত দেখা যাব কি হয় কি নহয়।
নেক্সট ক'ব হৈছে মহানগৰীৰ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু নিহা দাস নামৰ কলেজীয়া ছাত্ৰী। তো মহানগৰীৰ দুৰ্ঘটনাত প্ৰাণ গৈছে এগৰাকী ছাত্ৰী হয়, ৰহস্যজনকভাৱে মৃত্যু নিহা দাস নামৰ কলেজীয়া ছাত্ৰী। নেক্সট ক'ব হৈছে শিৱসাগৰত সন্দেহযুক্ত মিয়া বিচাৰি ঘৰে ঘৰে অভিযান জাতীয় সংগ্ৰামী সেনাৰ অসমৰ। তো এতিয়া যি তেনেদৰে সেইখিনি মিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য আগবঢ়াইছিলে যে উচ্ছেদ কৰিব লাগিব বা আমি তেওঁলোকক কষ্ট দিব লাগিব, আৰু এইখিনি ক্ষেত্ৰত এতিয়া কি হৈছে, শিৱসাগৰত সন্দেহজনক মিয়া বিচাৰি ঘৰে ঘৰে অভিযান জাতীয় সংগ্ৰামী সেনা অসমৰ। আজি তেনেদৰে সেইখিনি কৰা দেখা গৈছে, তেওঁলোকে ঘৰে ঘৰে এইখিনি গৈছে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীৰ আজি কাৰ্যসূচী লখিমপুৰত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কেইবাটাও কাৰ্যসূচী লখিমপুৰত তেনেদৰে সেইখিনি আছে আৰু এইখিনিত অংশগ্ৰহণ কৰা দেখা গৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি কাৰ্যসূচী লখিমপুৰত তেনেদৰে দেখা গ'ল। নেক্সট খবৰ হৈছে দেৰগাঁৱত আজি অসম গণ পৰিষদৰ সংকল্প সমাৰোহ। তো আজি দেখা গৈছে দেৰগাঁৱত অনুষ্ঠিত হৈছে তেনেদৰে তেওঁলোকৰ সংকল্প সমাৰোহ হয়। দেৰগাঁৱত আজি অসম গণ পৰিষদৰ দলৰ সংকল্প সমাৰোহ তেনেদৰে আয়োজন কৰা হৈছে। নেক্সট খবৰ হৈছে যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা। তো হয়, যোৰহাট আৰক্ষীয়ে বহুত বেছি বৃহৎ সাফল্য লাভ কৰিছে, তেনেদৰে সফলতা লাভ কৰিছে। মোবাইল চুৰি, আজি বিগত কেইদিনমানৰ পৰা মোবাইল চুৰি চক্ৰই বহুত তেনেদৰে মোবাইল চুৰি কৰিছিল আৰু সেই সন্দৰ্ভত সেইখিনি তেওঁলোকক কৰায়ত্ব কৰিছে আৰু চুৰি মোবাইলসমূহ যিসকল গ্ৰাহক তেনেদৰে তেওঁলোকক আছিল, তেওঁলোকক সেইখিনি দিবলৈ সক্ষম হৈছে। এইখিনি ক্ষেত্ৰত যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা। নেক্সট খবৰ হৈছে মিয়াক খেদিলেও মিয়াই আইন হাতত তুলি ল'ব নালাগে। তো এইখিনি তেনেদৰে কৈছে, মিয়াক খেদিলেও মিয়াই আইন হাতত তুলি নল'ব, এনেদৰে জনাইছে বদৰুদ্দিন আজমল ডাঙৰীয়াই জনাইছে যে এইখিনি আইন হাতত তুলি ল'ব নালাগে আৰু বহুত এটা বেছি দিন নাই আৰু 3 মাহ আছে। এনেদৰে সেইখিনি জনাইছে যে মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে এইখিনি উচ্ছেদ কৰাক লৈ কথা কৈছে, 3 মাহ ধৈৰ্য দিয়ক, এনেও পাছত মুখ্যমন্ত্ৰী মহোদয় বেলেগ হ'ব। এনেকুৱা ধৰণৰ এইবিলাক ৰাজনীতিত কথাবিলাক হৈ আছে। নেক্সট খবৰ হৈছে দেৰগাঁৱত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। আজি দেখা গ'ল যে দেৰগাঁৱত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী বিভিন্ন দলৰ পৰা তেনেদৰে আহি বিজেপিত যোগদান কৰিছে আৰু আগন্তুক যিহেতু এতিয়া 26 নিৰ্বাচন আহি আছে, 26 নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া এই যোগদানে বিজেপি দলৰ বাবে বহুতখিনি তেওঁলোকৰ বাবে সুবিধা হ'ব। নেক্সট খবৰ হৈছে হিমন্তক নিবিচাৰো গৌৰৱ গগৈ বিচাৰো, এনেদৰে সেইখিনি কৈছে। যিসকল উচ্ছেদিত মিয়াই তেনেদৰে কৈছে যে আগন্তুক যি নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়া জয় হোৱাটো বিচাৰো, মুঠৰ ওপৰত তেওঁ CM হওক। তো এনেদৰে কৈছে যিসকল উচ্ছেদিত মিয়াসকলে তেনেদৰে সেইখিনি কৈছে। নেক্সট খবৰ হৈছে গোলাঘাটৰ খুমটাইত আঁচনিৰ পৰা বঞ্চিত মহিলা ক্ষোভ। তো এতিয়া দেখা গৈছে মহিলাসকলৰ মাজত তেনেকুৱা ধৰণৰ ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে যে গোলাঘাটৰ যি খুমটাই আঁচনিৰ পৰা বঞ্চিত মহিলাৰ ক্ষোভ। তেনেদৰে তেওঁলোকে উদ্যমিতা আঁচনিৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি লাখপতি বাইদেউৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰাক লৈ সেইখিনি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। নেক্সট খবৰ হৈছে অপৰাধীৰ ৰণ্যভূমিত পৰিণত গুৱাহাটী মহানগৰ। এতিয়া এনেকুৱা ধৰণৰ হৈছে, এতিয়া আমি যদি কেইদিনমান শেহতীয়াকৈ এইখিনি চাওঁ খবৰবিলাক, চুৰি ডকাইতি এনেকুৱা ধৰণৰ লুণ্ঠন ৰাজ এনেকুৱা ধৰণৰ এইখিনি খবৰবিলাক আহি আছে আৰু যি এনেদৰে চুৰি কৰা কাৰ্যক লৈ সেইখিনি তেনেদৰে এতিয়া কি কৈছে যে তেওঁ গুৱাহাটীবাসীয়ে কৈছে যে অপৰাধীৰ ৰণ্যভূমিত পৰিণত গুৱাহাটী মহানগৰ, এনেদৰে জনাইছে। নেক্সট খবৰ হৈছে CM ভিজিলেন্সে পুনৰ গ্ৰেপ্তাৰ কৰে HS নুপুৰ বৰাক আকৌ পুনৰ গ্ৰেপ্তাৰ কৰিছে CM ভিজিলেন্সে, তেনেদৰে পুনৰ গ্ৰেপ্তাৰ কৰে HS নুপুৰ বৰাক। নেক্সট খবৰ হৈছে বাক্সাৰ খৈৰাণীত বন্যহস্তী আক্ৰমণত থিতাতে নিহত মহিলা আহত 2জন। তো হয়, এতিয়া বহুত বেছি দুখ লগা খবৰ। প্ৰথমটো খবৰ আপোনালোকক তেনেদৰে সেইখিনি দিছিলোঁ পহিলাতে। তো আকৌ এটা খবৰ তেনেকুৱা ধৰণৰ আহি গৈছে যে বাক্সাৰ খৈৰাণীত বন্যহস্তী আক্ৰমণত থিতাতে নিহত মহিলা আহত 2জন। নেক্সট খবৰ হৈছে কেন্দ্ৰীয় বাজেটত উত্তৰ পূৰ্বৰ বাবে ধাৰ্য নতুন প্ৰকল্প। হয়, বিশেষকৈ ৰেল সেৱাৰ বাবে সেইখিনি কেন্দ্ৰীয় বাজেটত উত্তৰ পূৰ্বৰ বাবে বহুতখিনি ধাৰ্য নতুন প্ৰকল্প তেনেদৰে ধাৰ্য কৰা হয়। নেক্সট খবৰ হৈছে নাৰায়ণপুৰত পুৱতি নিশা বন্যহস্তীয়ে প্ৰাণ ল'লে এজন লোকৰ। তো এনে ধৰণৰ খবৰবিলাক বহুত বেছি আহি থাকিবলৈ লৈছে, তো বহুত এটা দুখ লগা বিষয়। নেক্সট খবৰ হৈছে শংকৰদেৱ সংঘৰ অধিৱেশনলৈ 100টা খৰি মজুত। তো হয়, শংকৰদেৱ সংঘৰ অধিৱেশনলৈ 100টা খৰি তেনেদৰে মজুত কৰি ৰখা হৈছে। তো আজি 3 ফেব্ৰুৱাৰী সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। শেষলৈকে চোৱাৰ বাবে বহুত বেছি আপোনালোকক ধন্যবাদ জনাইছোঁ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আজিলৈ বাই।